কেনে যি এটা পৰিৱেশ হা জয় আজি তোমাৰ ৰাস্তাখান দি এনে এনেকৈ আছে মানুহ চানুহ নাই কিন্তু এতিয়া যে মানুহ আছিল তুমি ভাবছিলা না ভবা নাই এইফালে ঘূৰাই দেখাওঁ কেমেৰাটো কেনে মজা একদম মানে কি সেইলে আৰু পৰিৱেশ আৰু আমি যে চিনেমা গালত দেখি থাকোঁ কিং কং চিং কং দৃশ্য চিনেমা দেখি থাকোঁ কি বঢ়িয়া লাগছে আৰু মানে ৰাস্তাটোত এতিয়া মানুহ চানুহ বেছি নাই ৰাস্তাটো কিজানি আগতে এই ৰাস্তাখিনি নহওঁতে কিজানি কেনে এটা ভয়ংকৰ বা পৰিৱেশ আছিল আৰু গম নাপাওঁ দিয়কচোন কিন্তু ৰাস্তা মানে মথাউৰি একচুৱেলি এইটো তলত জিঅ'টিও আছে আৰু এইফালে দেখোন বুঢ়া দিয়া নদীটো আছে আৰু সেই গোটেই পৰিৱেশখিনি হা অঞ্জয় কিবা মানে সেই সেউজীয়া কিবা বেলেগ হেন দেখা হৈছে না ফিৰি ফিৰা বতাহ আহি আছে মানে গৰমৰ প্ৰভাৱটো মানে নাপাবই ইয়াতে মানে সেনেহেন এটা পৰিৱেশ আৰু আমিও আজি ময়ো দোকানত বহি আছিলোঁ সন্ধিয়া কালাক বোলে যাওঁ বোলা মই অলপমান সেইকাৰণে ফুৰিব আহিলোঁ আৰু কক লৈ আহিলানো সেয়ে নদীৰ পাৰৰ জেগা আগতেও লেখছোৱে ফেচবুকত নদীৰ পাৰৰ জেগা মই বিৰাট ভাল পাওঁ হয় দে কিবা এটা বেলেগ পজিশ্যন কিন্তু গোটেই জেগাখিনিতে আৰু আগত যদি আমি চাওঁ এই 2-1 মানুহ কিন্তু আছে এতিয়া মানুহ বা কেনেকৈ আছে সেইটো ভাবি আচৰিত লাগে ৰ'ব এই আগৰ দিখন যদি চাওঁ আৰু 2-4 আৰু মানুহ আছে ইয়াতে পৰিৱেশটো সঁচাকৈ ভাল লাগে না এই আৰু সুন্দৰ কাষেদি বহি গৈছে ব্ৰহ্মপুত্ৰ নহয় দিয়কচোন বুঢ়া দিয়া কৈছোঁ আৰু মানে কথাটো ব্ৰহ্মপুত্ৰ বুলি হা মিনি ব্ৰহ্মপুত্ৰ সঞ্চয় মিনি কৰাত ভাল মিনি কাজিৰঙা মিনি আফ্ৰিকা এইবাৰ মিনি ব্ৰহ্মপুত্ৰ আহিছে ব্ৰহ্মপুত্ৰ দে কাৰণ এইটো যাই ব্ৰহ্মপুত্ৰত নপৰিব ব্ৰহ্মপুত্ৰৰ লগত লিংক যদি আমি ব্ৰহ্মপুত্ৰটো উল্টাকে যদি ঘূৰাই দিওঁ সেয়ে হ'ব ব্ৰহ্মপুত্ৰ এৰে পানীয়ে গৈছে ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰত যি পানী এলা পানী যায় ক'বাই দি এই নদীৰ পানীবিলাক হাঁহিৰ পৰা আহিছে এই পাহাৰ চাৰৰ পৰা আহিছে বৈ আৰু সেই যে ব্ৰহ্মপুত্ৰত পৰছি সাগৰত পৰিব আৰু সেয়ে আৰু ভাৱে ওপৰক যাব ওপৰক যাই আৰু তলত পৰিব আৰু এই চাওক সেয়ে পানী ঘূৰি বাকি থাকাই পানী এই ক'ৰবাত বৰফ হ'ব পিছত গ'লব সি আৰু মুঠতে আৰু আৰু বস্তুবিলাক সেইটোৰ পৰা সেইটোৰ পৰা সেইটো কিন্তু ইটা কিন্তু এই ৰাস্তাটো নহওঁতে কিজানি আৰু কিজানি গাছ চাছ বেছি আছিল বোধহয় এখিনি জেগাত কাটছি কিজানি কাৰণ তলত বম হাতী ঘূমি আছে না তলত একদম কেনেহেন পৰিৱেশ কেনেহেন এই চাওক কেনে পৰিৱেশ একদম বাইকখন লৈ আমি অলপ জিৰাইছোঁ আৰু ইফালত দেখি এই ৰাস্তাটো এনেকৈ এটা ৰাস্তা আছিল ৰাস্তাটোত ইফালৰ পৰা মানে গাঁৱৰ মাজেদি আহি অহাদি এটা ৰাস্তা আছিল আৰু এই অহাদি এনেকৈ ৰাস্তা এটা আছিল এই ৰাস্তাটো ডাইৰেক্ট যাই কিনে যি সৰ্থেবাৰীৰ পৰা পাঠশালা যোৱা ৰাস্তা আছে মানে সৰ্থেবাৰীৰ পৰা টিহুক যোৱা ৰাস্তাটোৰ পৰা সৰ্থেবাৰীৰ পৰা পাঠশালাক যোৱা ৰাস্তাটোৰ এটা লিংক আছিল BKP স্কুলৰ কাষেদি কিন্তু এই 2000 কি চনত বা 12 চনত এটা কিহত বা আজিৰ পৰা 10-12 বছৰ আগতে বানপানীত যি ভাংলাক আমাৰ চৰকাৰৰ নমুনা বুলি ক'ম নেকি সেই ভাঙা ৰাস্তাটো কিন্তু ভাঙাই থাকিল কিন্তু এতিয়াও আজিলৈকে একো নহ'লাকে ৰাস্তাটো এই ভাঙা ৰাস্তা ভাঙাই থাকিল কিন্তু এতিয়া বৰ্তমান কমচে কম মথাউৰি দিয়াৰ কাৰণে মথাউৰিটো ৰাস্তা বুলি ধৰিলে মানুহে অলপ কামত খটাব পাৰিব বাৰু সেইটো বেলেগ কথা কিন্তু কিছুমান কাম সেনেকৈয়ে থাকে দিয়ক আমাৰ কাম নাই আৰু চব বস্তু আমাৰ মানে মনে দিয়ে ভাবোঁ উন্নত হ'ব কিবা হ'ব আমি ভাল হ'ম মানে সপোনতে দেখিম আমি মানে দেখিয়ে থাকোঁ কিন্তু কোনো ধৰণৰ বাস্তৱসন্মত উন্নতি একো দেখা পোৱা নাই কিন্তু এতিয়ালৈকে এই কিছুমান সপোন দেখা ভিডিঅ' দেখুৱাইছিল দেখছি না আমাৰ যে এই ফাৰ্ষ্ট আমাৰ চৰকাৰ অহাৰ পিছত যি ইংলেণ্ডৰ পৰা পইচাবিলাক আহিছে অলপ পইচাতে কিমান কি হৈ গৈছে এনেকৈ কিবা ভিডিঅ' দেখিছিল জানানে এইবিলাক আমাৰ আচলতে মনটো মানে বিভ্ৰান্ত কৰাৰ কাৰণে ভিডিঅ'বিলাক বনাইছিল কিজানি চৰকাৰে বনাইছিল নেকি না কোনে বনাইছিল নাজানো আৰু ইয়াতে মানুহ আছে 2-4 চাই মন্দিৰো আছে তাৰমানে পৰিৱেশটো এটা গাঁও পৰিৱেশহে আৰু চাৰ্জৰিঙে নদীটো বহি গৈছে এনেকৈ বঢ়িয়াকৈ আগৰ পৰা দেখাব নেকি এই মানে একফালে দেখি নদী আছে একফালে ৰাস্তাটো আছে মানে ৰাস্তাটোত দুফালেদি একফালে পাথাৰখন আছে একদম সেউজীয়া একেবাৰে খেতি কৰিছে কইঠা ইটা উঠি আছে ইটাও আৰু একফালে নদীটো আছে মানে এনে জেগাত মাজে থাকি কিজানি ভাল লাগব সদায় থাকি ভাল লাগব নে নেকি হয় না মাজতে আহোঁতে সদায় থাকিব লাগিব আমাৰ গধূলা হ'লে আন্ধাৰ মুন্ধাৰ হ'লে অলপ ভয় লগা পৰিৱেশটো হয় আহোঁতে সেনেহেন পৰিৱেশটো সদায় দেখা হ'ব আমিতো একদিন আহি বাৰু ভাল পাওঁ মোবাইলটো তুলিলে হ'ব ওপৰত চাবা আৰু এনেকৈ যাই যে কি বাৰী এলা জেগা আচলতে ৰাস্তা নহওঁতে মানুহে দেখাই পোৱা নাছিল এতিয়াহে এটা দেখা পোৱা হৈছিল পোৱা নাছিল এটা দেখা পোৱা নাছিল আগতে কাৰণ কেনেহেন এটা ৰাস্তা আগত চিনেমা শ্বুটিং নহৈছিল
আগত চিনেমা শ্বুটিং হৈছিল চুপা চুপিখন শ্বুটিং ইয়াতে হৈছিল কিন্তু মানুহকেইটা যাই আছে কাৰণ মাজত বগা চিনটো হৈছে না বগা চিনটো হৈছে মানে মানুহ যায় বুলি কয় নহ'লে এনে চিনটো নহয় কিন্তু কেনে এটা নিতাল জেগা চাচোন একো নাই পাতত লাগব মোবাইলটো চাবা ছাগলী এটা চাচোন বা কিন্তু খেতি কৰিছে ছাগলী খাল দি বঢ়িয়া হ'ব লাগে কেনে জংঘলৰ জেগা হৈছিল নেকি চুপা চুপি এতিয়াই শুনাছিল না হৈছিল খোজ কৰি দিয়াচোন এই মস্ত এইখন অতব্য জংঘল আৰু এইখন চুপা চুপি চিনেমা আমাৰ অসমৰ খুব হিট হৈছিল চুপা চুপি চিনেমাখন কিন্তু এতিয়াই কিন্তু বনাইছিল আমি ৰাতি চাবা আহিছিলোঁ বাপ্পা যি ভয় লগা পৰিৱেশ আৰু এৰে পৰা কি গম নাপায় এই এটা ৰাস্তাত ঘৰ দেখা পাইছি না এইটো বা ৰাস্তা বা কহাই দিবা এলা ৰাস্তা নাই এই বিকেপি স্কুলৰ ৰাস্তাটো নেকি সেইটোৱে বহি না সেইটোৱে হ'ব আৰু এইলা বইতা গাঁও এইখন আৰু এইটো মথাউৰিটো বলা চলাব আগক লৈ চাওঁ বোলাচোন কেনেহেন পৰিৱেশ ওলা মোবাইলটো হৈ থাকা চলি আছে প্লে হৈ আছে কিন্তু ৰাস্তাটোৰ কাৰণে আচলতে ডেঞ্জাৰ বোনখিনি কাটা গ'ল নেকি নহয় আগত থাকিব পাৰে আৰু আগত ফাৰ্ষ্টটো ফাৰ্ষ্টটো আছিল না ফাৰ্ষ্টটোৰ পিছতহে আৰম্ভ হৈছিল চুপা চুপি চিনেমাখন চুপা চুপি চিনেমা জমেনি হ'ল যে আমি এটা ইণ্টাৰভিউ ল'লোঁ গ্ৰেহীৰ লগত ৰেকৰ্ডিংটো অন কৰা নহ'ল না মাইকটো দিয়া নাছিলোঁ হে নহয় ৰেকৰ্ডিং অন কৰা নহ'ল ৰেকৰ্ডিং অন কৰা নহ'ল এক্সপিৰিয়েঞ্চ তুই ধৰি আছে টুটুই না কুমাৰে ধৰি আছে টুটুই না লাজু কি বন বাপৰে বাপ কিমান লাজু চব খেতি কৰা নেকি এখনি জেগাখিনি মেইন জেগাখিনি এখনিতে আহিল আগত মানুহ বহি আছে লাজু কি বনখিনি একবাৰ চাচোন কিমান আছে কাটাও থাকে দে জানো কাটা চাইছোঁ মটৰ বহি গৈছে এইটো টানি আমি টানিং নেকি এই নদীবিলাকৰ এটা বস্তু এই প্ৰকাণ্ড টাৰ্ণিংবিলাক বা কিয় লয় এই কেঁকুৰিটো দেখছি না টাৰ্ণিংটো ডাইৰেক্ট নদীটো এটা ইউ টাৰ্ণ লৈছে নেকি আৰামছে যাব লাগে ইমান বেকা টাৰ্ণিং ল'ব লাগে না এটা আৰু তাতে এই জংঘলখিনি লৈছিল চুপা চুপি আমি চাবা যি আহিছিলোঁ বাপ্পা যি ভয় লগা কণ্ডিশ্যন আছিল নদীটো ফটো কেনে হ'ব এতিয়া মানলি এটা ভিডিঅ'টো চলি আছে না আৰু নাংগে বোলা ভিডিঅ'টো চলি থাকক বোলা পৰিৱেশখিনি চাওঁ যেতিয়ালৈ নেট চলি থাকে লাজু কিবন কিন্তু বহুত আছে লাজু কিবন নচিবি ককাই চুলে জয় পৰে এই জংঘলখিনি পাইছোঁ একদম অতব্য জংঘল যি ভয় লগা আছিল এতে চুপা চুপিখন শ্বুটিং হৈছিল এই জেগাখিনিত ডেঞ্জাৰ আৰু তাৰ কেম্পটো আছিল এই চুপা চুপি চাইছোঁ একবাৰ নাঙন যোন নাঙন দেখি আছোঁ কেনেকৈ লাজু কিবা চাবা ভৰিটো ব্লাক কি ডেঞ্জাৰ হৈছে হা শুনো চাবা আহিছোঁ ৰাস্তাটো কি কৰি আছ হয় নেকি সেই চুপা চুপি ক'ত শ্বুটিং হৈছিল বাপৰে আমি চাবা আহিছিলোঁ জেগাখিনি ধৰবা নোৱাৰা হৈছে এতিয়া আগতে বইতা গাঁৱৰ মৰা মাজেদি এনেকৈ ওলাই আহিছিল কেনে এটা চিন হৈছিল না ভয় লগা ৰাতি আকাশৰ মানে ওপৰত লাইটবিলাক দিছিল এনেকৈ জ্বলে জ্বলে আচৰিত মানে দিনত গেলে কোনো এতে মানে এটা ডেঞ্জাৰ শ্বুটিং কৰা হৈছিল মানে কি মানুহ মানে গাছৰ এটা ফাঁচি দিয়া চিন আছিল এই ফাঁচি দিয়া চিনটো আমাৰ এতে কৰিছে হয় নেকি চাবা আহিছিলা না এতিয়া চাবা আহা নাই মই আমাৰ গাঁও চলি আহিছিল একদিনো তুমি আনাই চাবা একদিনো আহা নাই আমি আহিছোঁ কিন্তু মাজে মাজে চাবা কিন্তু আমাৰ সেইটো বাৰু ধতে হৈছিল সিফালে যি হৈছিল যিটো আৰু দোকানৰ পাছেদি যি হৈছিল যিটো হৈছিল তাতে হৈছিল তাতেও একদম আর পূজা হেন মানে আর লাইটবিলাক কিবা গাছত আলে আলে দিছিল এলইডি লাইট আৰু সিফালে এটা ঘৰ বনাইছিল নেকি কিবা সিপাৰে ঘৰ বনাইছিল বাহৰ ঘৰ এতে নাও লৈও শ্বুটিং কৰিছি
হয় দে গতিকে সেনেকৈ আমি চাইছে আহিছোঁ আৰু কাৰণ এই বস্তুটো নতুন না নতুন বস্তু সদায় সকলোকে আকৃষ্ট কৰে না আমাৰো সেইকাৰণে ভাল লাগছে কাৰণ এই জেগাখিনিত আগতে কোনো মানুহ আহিবই আৰু নাছিল আমাৰ এতিয়া আছেতো শ্বুটিং কৰা বহুত জেগা আছে কিন্তু আমাৰ মানে নিবিচাৰে আৰু অচল কিন্তু আমি কিন্তু এই সিহঁক ধন্যবাদ জনাব লাগিব বিচাৰি যি পাইছে যোনটো মানুহ ডিৰেক্টৰ তেওঁ যি বিচাৰি পাইছে যি